অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি অৰুণোদয় আঁচনিৰ টকা এতিয়াও পোৱা নাই নেকি? চৰকাৰে 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিছে। বহুতেও ইতিমধ্যে কমেণ্ট কৰি আছে, ৰাতিপুৱা বহুতে কমেণ্ট কৰিছে যে মোৰ অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। অৰুণোদয় আঁচনিৰ টকা কিয় সোমোৱা নাই বা আপুনি পাবনে নাই, এই ভিডিঅ'টোত মই আপোনালোকক সৰুকৈ জনাই দিম। সৰু এটা ভিডিঅ' হ'ব, সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। প্ৰথম কথাটো হ'ল, মই আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ আগতেই কৈছিলোঁ যে যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ নাথাকে তেনেহ'লে কিন্তু আপুনি চৰকাৰে অৰুণোদয় আঁচনি দিয়াৰ পাছতো আপোনাৰ বেংকৰ একাউণ্টত টকা নোসোমাব। যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থকা নাই তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায়। আৰু যদি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো লিংক হৈ আছে তথাপিও আপুনি অৰুণোদয়ৰ টকা পোৱা নাই তেনেহ'লে এই ক্ষেত্ৰত আপোনাৰ কোনো প্ৰব্লেম নাই। এইটো আপুনি অলপ সময় ৱেইট কৰিব লাগিব, কাৰণ যিহেতু বহুত মহিলাই এইবাৰ একেলগে অৰুণোদয় আঁচনি পাইছে। বহুত মহিলাই যেহেতু একেলগে অৰুণোদয় আঁচনিৰ টকা পাইছে বা চৰকাৰে দিছে, গতিকে অৰুণোদয় আঁচনিৰ টকাসমূহ আপোনালোকৰ বেংকৰ একাউণ্টত লাহে লাহে সোমাই আছে। আজিও বহুত মহিলাই অৰুণোদয় আঁচনিৰ টকা পাইছে, কালিও পাইছে, অহাকালিও পাব। তাৰমানে আপোনালোকৰ ৱেইট কৰিব লাগিব। যদি আপোনাৰ সকলো বস্তুখিনি ঠিক আছে, আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে, মোবাইল নম্বৰো অ'কে আছে, আপোনাৰ একাউণ্টৰ সৈতে লিংক হৈ আছে, তেনেহ'লে আপুনি অলপ সময় ৱেইট কৰিব লাগিব। আৰু যদি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ একাউণ্ট লিংক হৈ থকা নাই তেনেহ'লে আপুনি আশা কৰিও লাভ নাই, আপোনাৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। আৰু চব যদি ঠিক আছে, আপোনাৰ ভেৰিফিকেশ্যন হৈছিল অৰ্থাৎ 1 টকাও সোমাইছিল, তেনেহ'লে আপুনি অলপো চিন্তিত নহ'ব। 2 দিনৰ ভিতৰতেই আপোনাৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। বহুতেই কমেণ্ট কৰি এই বিষয়ে সুধি থাকে, যিহেতু অৰুণোদয় আঁচনিটো বহুতেই পাব বিচাৰে বা বহুতেই অপেক্ষা কৰি আছিলে বহুত দিন ধৰি, সেইকাৰণে বহুতেই কমেণ্টছ কৰি মোক সোধে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিছোঁ, আপুনি টকা পাব যদি আপোনাৰ সকলো ঠিক আছে তেনেহ'লে 2 দিন লেট হ'ব। যিহেতু বহুত মহিলাক একেলগে চৰকাৰে টকা দিছে, বেংকত এই টকাসমূহ প্ৰচেছ হওঁতে অলপ দেৰি হয়, সেইকাৰণে লাহে লাহে টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই আছে, আপোনাৰ টকাও সোমাব। আৰু যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থকা নাই তেনেহ'লে মই প্ৰথমতেই কৈছোঁ আপুনি অৰুণোদয় আঁচনিৰ টকাৰ আশা কৰি লাভ নাই, আপোনাৰ বেংকৰ একাউণ্টত টকা নোসোমায়। মই আশা কৰিছোঁ আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। বহুত মহিলাই এই বিষয়ে চিন্তিত হৈ আছে, যাতে তেওঁলোকে এই কথাখিনি জানিব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে ভিডিঅ'সমূহ চাব পাৰিব। অৰুণোদয় আঁচনিৰ টকা আপুনি এই মাহত পাইছে, পৰৱৰ্তী মাহত পাবনে নাই, পৰৱৰ্তী মাহত পাবলৈ হ'লে কি কৰিব লাগিব, সবিশেষ এইটো চেনেলত আপোনালোকক জনোৱা হ'ব। অৰুণোদয় আঁচনি ৰিলেটেড যিকোনো ধৰণৰ খবৰ এইটো চেনেলত আপোনালোকে সদায় পাব। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসমকাষ্ট।